নমস্কাৰ ক্লাছেছ আছামলৈ আপোনাৰ স্বাগতম। আপোনালোকক যদি মই সোধোঁ ৱৰ্ল্ডৰ লাৰ্জেষ্ট লেণ্ড মেমলটোনো কি, চবৰে মনত আহিছে চাগে ইটছ এন এলিফেণ্ট। কাৰেক্ট। যদি অকল লাৰ্জেষ্ট মেমেলৰ নাম যদি সোধোঁ চবেই ক'ব পাৰিব ইটছ এ ব্লু হুৱেল। অ'কে, এতিয়া যদি মই আপোনালোকক প্ৰি হিষ্টৰিক টাইমলৈ যদি লৈ যাওঁ আৰু সোধোঁ সেই সময়ৰ লাৰ্জেষ্ট মেমেলছবিলাকনো কি, এতিয়া চবৰে মনত আহিছে ইটছ এ ডাইন'ছৰ্ছ, টিৰেক্স, টায়াৰন'ছৰ্ছ আৰু ৰেপটাইলৰ বিষয়ে যদি সোধোঁ কিছুসংখ্যকে ক'ব পাৰিব যে ডাঙৰ ৰেপটাইলটোৰ নাম বা ডাঙৰ স্নেকটোৰ নাম হৈছে টাইটানোবোৱা। বাট বৰ্তমান এতিয়া সেইটো নহয়। সেই কথাখিনি আমি এই ভিডিঅ'টোত জানিম, কিন্তু তাৰে আগত আপোনাৰ এটা প্ৰশ্ন, হোৱাট ইজ দ্য থিম অফ দ্য ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ডে? অপশ্যন এ ওমেন এণ্ড IP, এক্সেলাৰেটিং ইন'ভেটিভ এণ্ড ক্ৰিয়েটিভিটি, IP and SDGs, building our common future with innovation and creativity, IP and youth, innovating for a better future, taking your ideas to the market is the option D. So শুদ্ধটোতো আপোনাৰ ভিডিঅ'টো এণ্ডত দিম, গতিকে ভিডিঅ'টো লাষ্টলৈ চাব। এতিয়া কি হৈছে, চাইণ্টিষ্ট বা পেলেণ্টলজিষ্টবিলাকে, পেলেণ্টলজিষ্ট মানে কি, যিসকল চাইণ্টিষ্ট অকল প্লেণ্ট আৰু এনিমেলছৰ ফচিলছৰ ওপৰত ৰিচাৰ্চ কৰে তাকে কয় পেলেণ্টলজিষ্ট। এতিয়া কি হৈছে, চাইণ্টিষ্ট বা পেলেণ্টলজিষ্টবিলাকে গুজৰাটৰ কাটছ ৰিজনত যেতিয়া ৰিচাৰ্চ কৰি আছিল তাত তেওঁলোকে এটা ফচিলছ পালে, আৰু সেই ফচিলটো প্ৰথমতে পাওঁতে তেওঁলোকে শ্বক হৈছিল যে এই ফচিলটো এটা ৰেপটাইলৰ হয়, আৰু তেওঁলোকে প্ৰথমতে ভাবি লৈছিল যে এইটো কোনো স্নেক ধৰণৰ নহয়, অকল ক্ৰকডাইলৰ হ'ব। বাট ফাৰ্ডাৰ ডিস্কভাৰী কৰোঁতে বিভিন্ন ধৰণৰ যে ফচিলছ পাইছিলে, তেওঁলোকে সেই ডিস্কভাৰী কৰাৰ পাছত তেওঁলোকে গম পালে যে সেইটো এটা স্নেকৰ ফচিল হয়। আৰু প্ৰথমতে তেওঁলোকে এইটো কাৰণে ভাবিব পৰা নাছিল কাৰণ ৱৰ্ল্ডৰ চবচে ডাঙৰ স্নেকটো হৈছে টাইটানোবোৱা, আৰু এতিয়া যিটো ফচিল পালে, যিটো স্নেকৰ ফচিল পালে সেইটো টাইটানোবোৱাতকৈও ডাঙৰ হয়। যিহেতু টাইটানোবোৱা তাৰ লেন্থ অলমষ্ট 14 মিটাৰমান হয়, বাট এই যিটো স্নেকৰ ফচিল পালে তাৰ লেন্থ 15 মিটাৰৰ পৰা ষ্টাৰ্ট হয়। সেইকাৰণে ইয়াক চবচে ডাঙৰ স্নেক বুলি কোৱা হৈছে, সেইকাৰণে ইয়াক বাসুকি ইণ্ডিকাছ বুলি ক'লে। অ'কে, বাসুকি ইণ্ডিকাছ বুলি কিয় ক'লে, যিহেতু ই এটা ভাৰতৰ ভাৰতৰ মাটিত পাইছে, আৰু ভাৰতৰ মেথলজিকেল মতে ভগৱান শিৱই নিজৰ ডিঙিত যিটো সাপ মেৰিয়াই থয় সেই সাপটোৰ নাম হৈছে বাসুকি, যাক কিং অফ অল চাৰ্পেণ্ট বুলি কয়। মানে বাসুকি সাপক কিং অফ অল চাৰ্পেণ্ট মানে চব সাপৰ ৰজা বুলি কোৱা হয়। সেইকাৰণে এই সাপটো যিটো ফচিল পাইছে, সেই সাপৰ ফচিল যিহেতু ই চব সাপতকৈও ডাঙৰ যিহেতু বৰ্তমানলৈকে, সেইকাৰণে ইয়াক বাসুকি ইণ্ডিকাছ বুলি কৈছে। ইয়াত আপুনি এটা প্ৰশ্ন সুধিব পাৰে যে প্ৰি হিষ্টৰিক এনিমেলবিলাক আমি সদায় আৰ্জেণ্টিনা, আফ্ৰিকা, সেই আফ্ৰিকান কণ্টিনেণ্টতে পোৱা যায়, আমি ইণ্ডিয়াতনো কেনেকৈ পালে? মই আপোনালোক এটা মেপ দেখাব গৈছোঁ। এই মেপখন আজিৰ পৰা 50 মিলিয়ন ইয়াৰ্ছৰ আগৰ মেপ হয় দেই। ইয়াত চাওক, ইয়াত এছিয়ান কণ্টিনেণ্টটো ভালকৈ ফৰ্মেই হোৱা নাই, আৰু আফ্ৰিকাৰ পৰা এটা লেণ্ডমাছ ফাটি গৈছে, আৰু ফাটি গৈ ইণ্ডিয়া বৰ্তমানলৈকে এতিয়ালৈকে ফৰ্ম হোৱা নাই। আৰু সেই আফ্ৰিকাত যিমানখিনি প্ৰিহিষ্টৰিক মেমেলছ আছিলে তেওঁলোকৰ ফচিলছ হয়তো এই লেণ্ডমাছতে থাকি প্লেট টেকটনিকৰ লগতে লেণ্ডৰ লগতে বাগৰি গৈ ইণ্ডিয়াত পালেহি চাগে, তেনেকুৱা ধৰণৰ ধাৰণা হ'ব পাৰে। আৰু এতিয়া এইখন যিখন মেপ, এই মেপখন হৈছে বৰ্তমান প্ৰেজেণ্ট ৱৰ্ল্ড মেপ। ইয়াতে আপোনালোকে দেখি পাইছে যে 50 মিলিয়ন ইয়াৰ্ছৰ আগৰ যিখন মেপ আছিলে সেই মেপতকৈ অকণমান প্ৰায় ডিফাৰেঞ্চ আছে। সেইবাবে এইটো এটা ধাৰণা লৈছে যে যিটো এটা লাৰ্জেষ্ট স্নেকৰ যিটো ফচিল পোৱা হ'ল, হয়তো সম্ভৱ আফ্ৰিকান কণ্টিনেণ্টৰ পৰা ইণ্ডিয়ালৈ এনেকুৱা ধৰণেকৈ আহিল, বা ইণ্ডিয়াতে কিজানি হয়তো আছিলে। তেনেকুৱা এটা ধাৰণা চাইণ্টিষ্টবিলাকে লৈছে। এই ভিডিঅ'টো এদায় কৰাৰ আগত মই আপোনালোকক এটা প্ৰশ্ন ৰাখিব বিচাৰিছোঁ, যিহেতু এনেকুৱা ধৰণৰ ফচিলছবিলাক ইণ্ডিয়াত পোৱা হৈছে, এই ডিস্কভাৰীবিলাকে ইণ্ডিয়াৰ ইকনমিটো কেনেকৈ গ্ৰ'থ কৰিব? কি ই টুৰিষ্ট এট্ৰেক্ট কৰিব পাৰিবনে? মই আপোনালোকৰ উত্তৰ কমেণ্ট বক্সত নিশ্চয় পঢ়িম, সকলোৱে কমেণ্ট কৰিব, আৰু আপোনালোকৰ কমেণ্ট পঢ়ি মই নিশ্চয় সুখী হ'মগৈ।
চ' ভিডিঅ'টোৰ পৰা যোৱাৰ আগত আপোনাক মই যিটো প্ৰশ্ন সুধিছিলোঁ তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি IPN SDGs বিল্ডিং আৱাৰ কমন ফিউচাৰ উইথ ইনোভেশ্যন এণ্ড ক্ৰিয়েটিভিটি। ইয়াত IP হৈছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি আৰু SDG মানে হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। চ' আজিৰ ভিডিঅ'টোত ইমানেই। জয় অসম।